খবৰটো কি এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। আমেৰিকাৰ প্ৰতিষ্ঠিত হাৱাৰ্ড বিশ্ববিদ্যালয়ত এতিয়া কোনো বৈদেশিক ছাত্ৰ ভাগ দেখুৱাব নোৱাৰিব। বহু ভাৰতীয় সপোনত আঘাত। ট্ৰাম্প প্ৰশাসনে বৃহস্পতিবাৰে হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰসকলক ভৰ্তি দিয়া মঞ্জুৰি বাতিল কৰিছে। এই পদক্ষেপটোৰ কাৰণ হৈছে হাৱাৰ্ডে চৰকাৰৰ নীতিসমূহৰ সন্মুখত হাৰ নামানে। আমেৰিকাৰ হোমলেণ্ড ছিকিউৰিটি বিভাগে মন্তব্যত কৈছে এতিয়া হাৱাৰ্ড বৈদেশিক ছাত্ৰক এডমিট কৰিব নোৱাৰে আৰু যিসকল বৈদেশিক ছাত্ৰ আছে তেওঁলোক অন্য কোনো কলেজলৈ স্থানান্তৰ হ'ব লাগিব বা নিজৰ লিগেল ষ্টেট হেৰুৱাব লাগিব। হোমলেণ্ড ছিকিউৰিটি ছেক্ৰেটাৰী ক্ৰিছ নোমে তেওঁৰ বিভাগক আদেশ দিছে যে হাৱাৰ্ডৰ ছাত্ৰ আৰু এক্সচেঞ্জ ভিজিটৰ প্ৰগ্ৰেম চাৰ্টিফিকেট শেষ কৰি দিয়া হওক। ইয়াৰ কাৰণ জনোৱা হৈছে যে হাৱাৰ্ডে আগৰ মাহত DHS দ্বাৰা খোজা বিদেশী ছাত্ৰসকলৰ বিহেভিয়াৰ ৰেকৰ্ড দিয়া অস্বীকাৰ কৰিছিল। এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াত কি প্ৰভাৱ পৰিব সেই বিষয়ে মনোযোগ দিব। এই নিৰ্ণয়টোৰ প্ৰভাৱ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক ছাত্ৰৰ 1/4 পৰা অধিক জনসংখ্যাত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, যি এতিয়া অস্থিৰতাৰ বিভ্ৰান্তিত আছে। অধ্যাপকসকলে কৈছে যে যদি বহুত বিদেশী ছাত্ৰ গুচি যায় তেনেহ'লে বিশ্ববিদ্যালয়ৰ একাডেমিক শক্তিত ডাইৰেক্ট প্ৰভাৱ পৰিব। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।